কুৱেশ্যন পেপাৰ আৰু ইয়াত এনসাৰ আছে প্ৰথম কুৱেশ্যনটো হৈছে ইয়াত উষ্ণতাৰ SI একক কি গতে ইয়াৰ চাৰিটা অপচন দি দিয়া হৈছে আমি সদায় মনত ৰাখিব লাগিব যে উষ্ণতাৰ SI একক হৈছে কেলভিন কেলভিনৰ ওপৰত ইয়াত কি দিছে সেলসিয়াস দিছে ফাৰেনহাইট দিছে পাস্কেল দিছে বেলেগ বেলেগ চাৰিটা অপচন আমাৰ দিয়া শুদ্ধ অপচনটো আমাৰ উলিয়াব লাগিব আমাৰ ইয়াত নেক্সট কোৱেশ্যন আহিলে তলৰ কোনটোৱে ইনডেল প্ৰভাৱ দেখুৱায় ইয়াত চাৰিটা অপচন দি দিছে লৱণৰ দ্ৰৱ কপাৰ সালফেটৰ দ্ৰৱ চেনি দ্ৰৱ গাখীৰ আমি ইনডেল প্ৰভাৱ দেখুৱা তৰল পদাৰ্থ হৈছে আমাৰ ইয়াত গাখীৰ গাখীৰ বুলি শুদ্ধ উত্তৰটো আমি উলিয়াব পাৰিব লাগিব ঠিক তেনেকৈ আমাৰ ইয়াত আকৌ দি আছে যে এভোগ্ৰেডৰ ধ্ৰুৱকৰ মানটো উল্লেখ কৰিবলৈ কৈছে আমাৰ চাৰিটা অপচন ইয়াত দিয়া হৈছে আৰু এই চাৰিটা অপচনৰ পিছত আমাৰ শুদ্ধ অপচনটো হৈছে 6.022 into 10 to the power 23 এইটো হৈছে এভোগ্ৰেডৰ ধ্ৰুৱকৰ মানটো গতে আমি এনেকৈ প্ৰতিটো কুৱেশ্যন আমি এনেকৈ আগবাঢ়িব লাগিব তাৰ পিছতে আমাৰ নেক্সট কুৱেশ্যনটো দিছে কি আমাৰ ইয়াত আৰু এটা কুৱেশ্যন আছে দিছে যে তলৰ কোনটো সোডিয়ামৰ শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাস ইয়াত কেইটামান বেলেগ বেলেগ ইলেক্ট্ৰনীয় বিন্যাস দিয়া হৈছে কিন্তু শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাসটো কি সেইটো আমি উলিয়াব লাগিব এতিয়া শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাসটো জানিবলৈ হলে আমি সোডিয়ামৰ ক্ষেত্ৰত ইয়াত আমি পাইছো যে এটা দিছে 28 এটা দিছে 821 এটা হৈছে 218 এটা হৈছে 281 আমাৰ আটাইতকৈ ইয়াত থকা চাৰিটা বিন্যাস শুদ্ধটো হৈছে 281 এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ তলতীয়া কোনটো কোষংগাণু কোষৰ গঠন কৰা বুলি আখ্যা দিয়া হয় পাৱাৰ হাউস অফ দ্য সেল মাইটোকন্ড্ৰিয়া অপচনটো বি আমাৰ ইয়াত আৰু এটা প্ৰশ্ন দিছে যে তলৰ কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় আমি 7-8 ত থাকোতেও পঢ়িছিলো গতিকে ক্লাছ 9 ৰ ষ্টুডেন্ট গতিকে আমি এইটো এটা সদায় মনত ৰাখিবলগীয়া এটা কথা এই যে শক্তিৰ ভঁৰাল কোষৰ শক্তিৰ ভঁৰাল বুলি আমি আগতে কৈছিলো যে মাইটোকন্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় গতিকে আমাৰ ইয়াত বেলেগ বেলেগ কেইটামান অপচন দি দিছে গলগি সংঘ বুলি দিছে লাইসোজোম বুলি দিছে প্লাস্টিড বুলি দিছে যে আমাৰ আটাইতকৈ শুদ্ধ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মাইটোকন্ড্ৰিয়া গতিকে আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হ'ব কি মাইটোকন্ড্ৰিয়া 6 নম্বৰ প্ৰশ্নটো কি আছে টিস্যু দ্যাট ট্ৰান্সপোর্ট ফুড প্লান্ট ইজ উদ্ভিদৰ খাদ্য পৰিবহণ কৰা কলাবিধ হৈছে ফ্লোয়েম অপচনটো বি2 আমাৰ ইয়াত আৰু এটা কোৱেশ্যন আছে উদ্ভিদ বিলাকে গছ-গছনি বিলাকে যেটো কি হয় যে খাদ্য সিহঁতৰ দেহৰ ভিতৰলৈ পৰিবাহিত হয় খাদ্য মানে মাটিৰ পৰা পানী আৰু খনিজ লৱণ আহৰণ কৰে কৰি পেলাই সূৰ্যৰ পোহৰৰ উপস্থিতিত পত্ৰ হৰিতে সেই খাদ্য বস্তুখিনি সিহঁতৰ প্ৰস্তুত কৰে পাতত প্ৰস্তুত কৰা সেই খাদ্য বস্তুবোৰ এই পৰিবহন প্ৰক্ৰিয়া যিটো সিহঁতৰ খাদ্য বস্তু প্ৰস্তুত হলেই নহব সেই খাদ্য বস্তুবিলাক সিহঁতৰ দেহৰ বিভিন্ন অংশলৈ পৰিবাহিত হ'ব লাগিব এই পৰিবহন কৰিবৰ কাৰণে উদ্ভিদক খাদ্য পৰিবহন কৰা কলাবিধৰ নাম হৈছে ইয়াত কেইবাটাও কলাৰ নাম দিছে জাইলেম ভাজক কলা পেৰেনকাইমা ফ্লোয়েম আমাৰ শুদ্ধ উত্তৰটো হৈছে উদ্ভিদৰ খাদ্য পৰিবহন কৰা কলাবিধৰ নাম হৈছে ফ্লোয়েম এই যে ওডোমিটাৰ সহায়ত কি কৰা হয় যে মটৰ গাড়ী বিলাকত এটা ওডোমিটাৰ থাকে আৰু এই ওডোমিটাৰৰ সহায়ত
চাৰিটা অপচন আমাৰ ইয়াত দি দিয়া হৈছে আৰু এই চাৰিটা অপচনৰ ভিতৰত প্ৰথমটো হৈছে কি দূৰত্ব বুলি দিছে, তাৰপিছত দিছে বেগ বুলি দিছে, দ্ৰুতি, ত্বৰণ, এনেকে বেলেগ বেলেগে দি দিব। এতিয়া তাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব পদমিটাৰৰ সহায়ত কি জোখা হয় তেনেহ'লে দূৰত্ব জোখা হয়। m ভৰ বস্তু এটা m বেগেৰে গতি কৰিলে তাৰ ভৰবেগ হ'ব কি হ'ব অপচনটো দি দিওঁ m ভৰ বস্তু এটা v বেগেৰে গতি কৰিলে তাৰ উত্তৰটো কি হ'ব mv। ঠিক তেনেকৈ পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণ জিৰ মানটো কিমান? 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ। এইটো হৈছে পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণ জিৰ মান। জিৰ মানটো পৰিমাণ সেইটো এইটো এটা পোনপটীয়া প্ৰশ্ন আমাৰ আহিব পাৰে, ক্ষমতাৰ একক কি? ক্ষমতাৰ একক কি? গতিকে আমি এইটো প্ৰশ্ন উত্তৰটো আমি পোনপটীয়াকৈ আমি জুল, মিটাৰ, ছেকেণ্ড এই চাৰিটা অপচন দিয়া হৈছে। তাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে ওৱাট। গতিকে আমি ওৱাটটো লিখিব লাগিব। হৈছে এই প্ৰথমৰ এইখিনি কুৱেশ্যনৰ এনসাৰ আমি পাই গ'লো আৰু এই কুৱেশ্যনৰ এনসাৰখিনি আমি ভালকৈ চাব লাগিব আৰু এই গোটেই পেপাৰখন কৰি পেলাই পেপাৰখনৰ যিটো ডিজাইন, পেপাৰখনত কেনেকুৱা ধৰণৰ ডিজাইনৰ পেপাৰখন আহিব আমাৰ সেই সম্পৰ্কত এটা ধাৰণা দিয়া হৈছে আৰু এই ধাৰণাটো লৈ আমি পৰীক্ষাত বহিবগৈ লাগিব। বছৰীয়া পৰীক্ষাত যাতে আমি এই এনেধৰণৰ এখন পেপাৰ পালে আমি কৰিব পাৰোঁ। উত্তৰখিনি ইতিমধ্যে যিহেতু কিতাপখন আমি প্ৰায় শেষ কৰি পেলোৱা হ'ল, কিতাপৰ অনুশীলনীবিলাক শেষ কৰা হৈছে, প্ৰশ্ন উত্তৰ কৰা হৈছে, কিন্তু প্ৰশ্ন উত্তৰ কৰা থাকিলে নহয় আমি গোটেই পেপাৰখনৰ যিটো ডিজাইন সেই ডিজাইনটো আমি জানি লৈ সেইমতে আমি পৰীক্ষাত বহিবগৈ লাগিব আৰু তেতিয়াহে আমাৰ